এজ এ খ্ৰীষ্টিয়ান ইউ হেভ অথৰিটি। আপোনাৰ বহুত ডাঙৰ অথৰিটি আছে আৰু সেই অথৰিটিবিলাক আপুনি জানিব লাগিব। আপুনি যদি নাজানে সেই অথৰিটিৰ বিষয়ে আপুনি শিকিব লাগিব আপোনাক কি কি অথৰিটি দিয়া হৈছে। লুক 10:19 কৈছে যে এতেকে কেঁকুৰা বিছা আৰু সাপক আৰু শয়তানৰ সকলো শক্তিৰ ওপৰত তোমালোকক মই ক্ষমতা দিলো বুলি কৈছে। আমাক সেই ক্ষমতা দিছে, আমি সেই ক্ষমতা ল'ব জানিব লাগিব। বাইবেলে কৈছে, যীশুখ্ৰীষ্টই কৈছে, যেতিয়া পাচনিবিলাকে ভয় খাই আছিলে, যীশুখ্ৰীষ্ট মৰিল আৰু মৰাৰ পিছত তেওঁ পুনৰুত্থান হ'ল। পুনৰুত্থানৰ হোৱাৰ পিছত যীশুখ্ৰীষ্টই কেইদিনমান এই পৃথিৱীত আছিলে আৰু পৃথিৱীত থকাত অৱস্থাত এই পাচনিবিলাকে ভয় খাই আছিলে। সেই প্ৰভু, আপুনিতো স্বৰ্গত গুচি যাব, এতিয়া আপোনাৰ কি হ'ব, আমাৰ কি হ'ব, আমাক কোনে চম্ভালিব, আমাক কোনে পৰিচালনা কৰিব, আমাকতো মানুহে মাৰিব, আমি ক'ত লুকাম, সিহঁতে ভয় সংশয়ত ভুগি আছিলে। আৰু ভয় সংশয়ত ভুগি থকাৰ কাৰণে যীশুখ্ৰীষ্টই কি ক'লে সিহঁতক, হে বোপাহঁত, চিন্তা নকৰিবা, মই তোমালোকক মোৰ যিমান ক্ষমতা আছিলে, মোৰ যিমান অধিকাৰবিলাক আছিলে, সেই অধিকাৰবিলাক মই এতিয়া তোমালোকক মই দি যাওঁ বুলি কৈছিলে। আৰু সেইকাৰণে মাৰ্কে লিখা শুভবাৰ্তা 16:16-17-18 ক'লে, এতেকে যিকোনে মোৰ নামেৰে বাপ্তিস্মা লয়, বিশ্বাসেৰে বাপ্তিস্মা লয়, তেওঁবিলাকে মোৰ নামেৰে ভূতবিলাকক খেদাব বুলি কৈছে। তেওঁবিলাকে মোৰ নামেৰে শয়তানবিলাকক খেদাব বুলি কৈছে। তেওঁবিলাকে মোৰ নামেৰে নৰিয়াৰ গাত হাত দিলে সেই নৰিয়া সুস্থ হ'ব বুলি কৈছে। তেওঁবিলাকে মোৰ নামেৰে কি কৰে, কেঁকুৰা বিছা আৰু বিষ পান কৰিলেও একো নহ'ব বুলি কৈছে। অৰ্থাৎ কোনোবাই যদি আমাক নজনাকৈ কোনোবাই যদি বিষ দি দিয়ে আৰু সেই বিষ যদি আমি পান কৰোঁ তথাপিও আমাৰ হানি নহ'ব বুলি কৈছে। আৰু এই অথৰিটি তোমালোকক মই দিলো বুলি কৈছে। আৰু চোৱা, জগতৰ সংগে সংগে মই শেষলৈকে মই তোমালোকৰ লগত আছো বুলি কৈছে। চাওক, যীশুখ্ৰীষ্ট হয় স্বৰ্গত গ'ল, স্বৰ্গৰোহণ হ'ল আৰু তেওঁ স্বৰ্গত গুচি গ'ল, কিন্তু আমাক ডাঙৰ ডাঙৰ অথৰিটি দি থৈ গ'ল। আৰু সেই অথৰিটিবিলাক আমি বিশ্বাস কৰিব লাগিব। আপুনি খ্ৰীষ্টিয়ান হিচাপে আপুনি বিশ্বাস কৰেনে যে বাপ্তিস্মা লোৱা সকলেই এই সকল চিন হ'ব বুলি কৈছে? বাপ্তিস্মা লোৱা সকলে এই কামবিলাক কৰিব পাৰিব। কি কাম কৰিব পাৰিব? বাপ্তিস্মা লোৱাবিলাকে মোৰ নামেৰে নৰিয়াৰ গাত হাত দিলে নৰিয়া সুস্থ হ'ব। বাপ্তিস্মা লোৱাবিলাকেই ভূতক খেদাব পাৰিব, শয়তানক দূৰ কৰিব পাৰিব বুলি কৈছে। আপুনি বিশ্বাস কৰেনে? যদি বিশ্বাস নকৰে তেন্তে এই অথৰিটিটো আপোনাৰ নহয়। যদি আপুনি বিশ্বাস কৰে তেন্তে এই অথৰিটিটো, এই অধিকাৰটো আপোনাক দি থৈ গৈছে যীশুখ্ৰীষ্টই। যদি আপুনি বিশ্বাস কৰে তেন্তে এই অথৰিটিবিলাক আপোনাৰ হয়। আৰু যদিহে বিশ্বাস নকৰে তেন্তে এই অথৰিটিটো ব্যৰ্থ হ'ব। আপুনি বিশ্বাস কৰিব লাগিব। আপুনি যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্মা লৈছে, গতিকে আপুনি বিশ্বাস কৰিব লাগিব যে এই অথৰিটিবিলাক, এই অধিকাৰবিলাক মোক দি থৈ গৈছে যীশুৱে। এই কথা আপোনালোকৰ বিশ্বাস হৈছেনে? এই কথা আপোনালোকৰ বিশ্বাস হৈছেনে যে যীশুখ্ৰীষ্টই এই অধিকাৰবিলাক দি থৈ গৈছে? নাই হোৱা। বিশ্বাস নোহোৱাৰ কাৰণেই আপোনালোকে ভূতক খেদাব নাই পৰা। আপোনালোকৰ বিশ্বাস নহয়েই, সেইকাৰণে আপোনালোকে নৰিয়াৰ গাত হাত দিলে নৰিয়া সুস্থ নহয়। কিন্তু যীশুৱে কি কৈছে, যিকোনে মোৰ নামেৰে বাপ্তিস্মা লয়, এইবিলাক বাপ্তিস্মা লোৱাবিলাকৰ চিন হ'ব বুলি কৈছে। আমি বাপ্তিস্মা ল'লেই এইবিলাক চিন হ'ব বুলি কৈছে। চাওক, প্ৰথমতে এই কথাটো পিতৰে বুজি পোৱা নাছিলে। যেতিয়া পিতৰ আৰু তেওঁৰ লগত যোহানহঁতে যেতিয়া এগৰাকী মিৰ্গী ধৰা বেমাৰক, মিৰ্গী ধৰিছিলে সেই বেমাৰ ল'ৰাজনক, আৰু আবৰীয়া বুলি কৈছে বাইবেলত, সেই মিৰ্গী ধৰা বেমাৰীটো আহিলে আৰু পাচনি পিতৰে প্ৰাৰ্থনা কৰিলে আৰু যোহনীহঁতেও প্ৰাৰ্থনা কৰিলে, পাচনিবিলাকে প্ৰাৰ্থনা কৰিলে, কিন্তু সেই মিৰ্গী ৰোগ, এপেলেপ্টিক, যিটো বেমাৰ মানে পানীক ভয় কৰে, পানীত নামিব নোৱাৰে, পানীত নামিলে মৰি যাব আৰু জুইৰ ওচৰত যাব নোৱাৰে, সেই বেমাৰটো এপেলেপ্টিক মিৰ্গী বেমাৰ, সেই গৰাকীৰ কাৰণে ইহঁতে প্ৰাৰ্থনা কৰিলে, পাচনি পিতৰহঁতে প্ৰাৰ্থনা কৰিলে, কিন্তু পিতৰে কি কৰিলে, সুস্থ নহ'ল। তাৰপিছত যীশু আহিলে, যীশুক সেই মানে পিতৃয়ে ক'লে যে হে ৰবি, হে গুৰু, তোমালোকৰ দাসে মোৰ সন্তানটোক সুস্থ কৰিব নোৱাৰিলে, প্লিজ প্ৰভু তুমি মোক সুস্থ কৰা, তুমি মোৰ এই সন্তানক সুস্থ কৰা বুলি ক'লে। তাৰপিছত আমাৰ যীশুখ্ৰীষ্টই কি ক'লে, মঠি 17:17 ক'লে, ইয়াত কি কৈছে, তাতে যীশুৱে উত্তৰ দি ক'লে, হে অবিশ্বাসী আৰু অপথে যোৱা বংশ বুলি কৈছে। কাক কৈছে? পিতৰক কৈছে। অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকিম, কিমান কালনো তোমালোকৰ লগত সহিম, তাতে মোৰ ইয়ালৈ আনা বুলি ক'লে। তাতে যীশুৱে তেওঁক আনিলে, যীশুৰ ওচৰত লৈ আহিলে সেই মিৰ্গী ধৰা বেমাৰটো। আৰু যীশুখ্ৰীষ্টই কি কৰিলে বুলি কৈছে? যীশুখ্ৰীষ্টই প্ৰাৰ্থনা কৰা নাই, সেই মহান পিতা, সেই আবা পিতা, তেওঁক সুস্থ কৰা, তেওঁক তোলা, এই বুলি তেওঁ প্ৰাৰ্থনা কৰা নাই। তেওঁ কি কৈছে? তেতিয়া যীশুৱে ভূতক দবিয়ালে বুলি কৈছে। কি কৰিছে? যীশুৱে ভূতক দবিয়ালত বুলি কৈছে।
সি তাৰ পৰা ওলাই গ'ল আৰু সেই মুহূৰ্তৰ পৰা ল'ৰাটো সুস্থ হ'ল। ছয়তানে এই মৃগী বেমাৰটো দি ৰাখে, ছয়তানে এই এপিলেপ্টিক বেমাৰটো দি ৰাখে। ছয়তানৰ পৰা এই বেমাৰবিলাক আহে, ঈশ্বৰৰ পৰা নহয়। ছয়তানৰ ফালৰ পৰা বেমাৰবিলাক আহে আৰু যেতিয়া আমি দবিয়াও সেই বেমাৰ ওলা, সেই বেমাৰ যীশুৰ নামত ওলা, সেই বেমাৰ প্ৰভুৰ নামত ওলা, তেতিয়া সেই বেমাৰ ওলাই যায়। কিন্তু চা, পাচনি পিতৰ আৰু পাচনি জোহন পাচনি সেইবিলাকেও সুস্থ কৰিব পৰা নাছিলে। যীশুখ্ৰীষ্টই দবিয়াই ওলাইছিলে, কাৰণ এই আত্মাটোক, এই দুষ্ট আত্মাটোক এই পাচনি পিতৰ সৈতে ৰিকুৱেষ্ট কৰিছিলে, প্ৰভু যীশুৰ নামত ওলাই যা, এই বুলি ৰিকুৱেষ্ট কৰি আছিলে। কিন্তু যীশুৱে কি ক'লে? দবিয়াই পেলাই ওলাইছে। দবিয়াই পেলাই আমি ওলাব জানিব লাগিব, সেই অথৰিটি আমি ল'ব জানিব লাগিব, সেই অধিকাৰটো আমি সাব্যস্ত কৰিব জানিব লাগিব। আমাক অধিকাৰ দিছে, সেই অধিকাৰটো আমি ল'ব জানিব লাগিব। পিতৰে শিকা নাছিলে সেই অধিকাৰটো ল'বৰ কাৰণে, পিতৰে জনা নাছিলে সেই অধিকাৰটো ল'বৰ কাৰণে। তাৰপিছত যীশুৱে কি ক'লে? যে তোমালোকৰ যদি তিল কুটাৰ সমান বিশ্বাস থাকে, তেন্তে এই পাহাৰটো যদি কোৱা, এই পাহাৰটো ইয়াৰ পৰা উঠি হাইতাত যা, তেতিয়া এই পাহাৰটো উঠি যাব বুলি কৈছে। তাৰ মানে কি কৈছে? তাৰ মানে কৈছে তোমালোকৰ যদি ডাঙৰ বিশ্বাস আছে, সেইটো নহয়, তোমালোকৰ যদি সত্য আৰু সৰু তিল কুটা সমানৰ যদি বিশ্বাস আছে, কিন্তু সত্য বিশ্বাসটো আছে, তেন্তে এই পাহাৰটো গুচি যাব বুলি কৈছে। আমি বহুত ডাঙৰ ডাঙৰ বিশ্বাস থকাটো ডাঙৰ নহয়, কিন্তু সত্য বিশ্বাস, সৰু বিশ্বাসটো হ'লেই কাম হৈ যায় বুলি কৈছে। তাৰপিছত আমি দেখিছো পাচনি পিতৰে এই কথাটো শিকিলে, পাচনি পিতৰে এই লেচনটো শিকিলে যে বিশ্বাসৰ যোগেদি, সত্য বিশ্বাসৰ যোগেদি সকলোবোৰ সম্ভৱ, এই লেচনটো শিকিলে। তাৰপিছত যীশুখ্ৰীষ্ট স্বৰ্গলৈ গ'ল আৰু স্বৰ্গলৈ যোৱাৰ আগত তেওঁ কৈ থৈ গৈছিলে, মই সেই পিতৃৰ আগত মই নিবেদন কৰিম, মই তোমালোকৰ কাৰণে মই এজন সহায়কৰ্তা পঠিয়াম বুলি ক'লে। যোহন 14:16 ক'লে, মই তোমালোকৰ কাৰণে এজন সহায়কৰ্তা পঠাম, মই তোমালোকক অনাথকৈ এৰি নাযাওঁ, তোমালোকৰ কাৰণে মই এজন সহায়কৰ্তা হলি স্পিৰিট পবিত্ৰ আত্মাক পঠাম বুলি ক'লে। আৰু আমি দেখিছো প্ৰকাশিত বাক্য 1:8 লিখা আছে, তাত কি কৈছে? যে যেতিয়া তোমালোকে পবিত্ৰ আত্মাক পাবা, তেতিয়া তোমালোকে শক্তিশালী হবা আৰু জিহুদা আৰু সমুদায় দেশত তোমালোকে অধিকাৰ ৰাখিবা বুলি কৈছে। যেতিয়া তোমালোকে কি পাবা? পবিত্ৰ আত্মা বুলি কৈছে। আৰু সেইকাৰণে জখৰীয়া 4:6 কৈছে, না তো বলছে না তো শক্তি সে পৰ মেৰি আত্মা কি দ্বাৰা, তেওঁৰ আত্মাৰ যোগেদি, তেওঁৰ পবিত্ৰ আত্মাৰ যোগেদি সকলোবোৰ শক্তি পায়। আৰু যেতিয়া এই শক্তি, যেতিয়া এই পাচনিবিলাকে প্ৰাৰ্থনা কৰি আছিলে আৰু প্ৰাৰ্থনা কৰি থাকোঁতে যীশু নাছিলে, তেতিয়া পবিত্ৰ আত্মা নামি আহিল বুলি কৈছে। আকাশৰ পৰা পবিত্ৰ আত্মা নামি আহিলে আৰু সেই সিহঁতে ৰিচিভ কৰিলে বুলি কৈছে, পাচনিবিলাকে ৰিচিভ কৰি বুলি কৈছে। এতিয়া পাচনিবিলাকে ৰিচিভ কৰিলে আৰু শিক্ষাটো পালে যে বিশ্বাসৰ যোগেদি সকলোবোৰ সম্ভৱ, আৰু যীশুখ্ৰীষ্টই অথৰিটিও দি থৈ গ'ল, অধিকাৰবিলাকো দি থৈ গ'ল। এতিয়া সেই অধিকাৰৰ যোগেদি কি কৰিব? আৰু তাতে কি আহিলে? পবিত্ৰ আত্মাও আহিলে। যেতিয়া পবিত্ৰ আত্মাও আহি যায়, যেতিয়া অথৰিটিও থাকি যায়, মহা কাৰ্যক্ষম হয়, মহা কাৰ্য, মহা আচৰিত কৰ্মবিলাক হয়। যেতিয়া আমাৰ পবিত্ৰ আত্মাও থাকে, তেতিয়া যীশুৰ সেই অথৰিটিবিলাকো থাকে। তাৰপিছত কি হ'ল? তাৰপিছত আমি দেখিছো এই পাচনি কৰ্ম 5:16 দেখিছো, এতিয়া পেৰালাইজ নহয়, এতিয়া সেই মৃগী বেমাৰ নহয়, এতিয়া পাচনি পিতৰে পেৰালাইজ ব্যক্তিক সুস্থ কৰিছে। পেৰালাইজ ব্যক্তি, যিয়ে খোজ কাঢ়িব নোৱাৰে, উঠিব নোৱাৰে, যিয়ে বিচনাত থাকে, তেনেকুৱা ব্যক্তিক এতিয়া পাচনি পিতৰে সুস্থ কৰিছে যীশুৰ নামত। যীশুৰ নামত কি কৰিছে? এতিয়া তেওঁ সুস্থ কৰিব পৰা হৈ গ'ল। মই যীশুৰ নামত অথৰিটি কৰিছো, যীশুৰ নামত মই অধিকাৰ দিছো, সেই দুষ্ট আত্মা ওলা। এতিয়া দুষ্ট আত্মা ওলাই গৈছে বুলি কৈছে, তুৰন্ত ওলাই গৈছে বুলি কৈছে। কেলে? এই পাচনি পিতৰে গম পালে। কি গম পালে? সেই সত্য কথাটো গম পালে, সত্য বিশ্বাসটো আনিলে। যীশুৱে কৈছিলে তোমালোকৰ ডাঙৰ বিশ্বাস হলে নহব, সত্য বিশ্বাস, তিলকুটা সময়ত যদি বিশ্বাস থাকে, সত্য বিশ্বাসটো, তেন্তে এই পাহাৰ যদি কয়, এই পাহাৰ গুচি যাব। সেই সত্য বিশ্বাসটো কোনে পালে? এই পিতৰে পালে। পিতৰক কৈছিলে যেতিয়া তোমালোকে পবিত্ৰ আত্মা পাবা, তেতিয়া তোমালোকে শক্তিশালী হবা। আৰু সঁচাই পাচনি পিতৰে পবিত্ৰ আত্মা পালে আৰু তেতিয়া শক্তিশালী হ'ল। এতিয়া সেই তেনেকুৱা বেমাৰ নহয়, এতিয়া কৈছে পাচনি পিতৰৰ এতিয়া গাৰ কাপোৰটো লাগি গ'লেই বেমাৰী সুস্থ হৈ যায় বুলি কৈছে, নৰিয়া সুস্থ হৈ যায় বুলি কৈছে। এনেকুৱা কাৰ্যক্ষম, এনেকুৱা মিৰেকলছ, এনেকুৱা আচৰিত কৰ্মবিলাক, আচৰিত চিন চমৎকাৰবিলাক এই পাচনি পৌলৰ যোগেদি আৰু পাচনি এই পিতৰৰ যোগেদি হৈছিলে। কিয়? কাৰণ এই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ তেওঁলোক আছিল। পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকে শক্তিশালী হৈছিল। পবিত্ৰ আত্মাৰ যোগেদি তাৰ লগতে যীশুখ্ৰীষ্টই যিটো অথৰিটি দি থৈ গৈছিলে, মাৰ্কে লিখা সুবাৰ্তা 16:16-17 যিকোনে বাপ্তিস্মা ল'ব, তেওঁলোকে মোৰ নামেৰে ভূতক খেদাব, মোৰ নামেৰে নৰিয়াক সুস্থ কৰিব। এই অথৰিটি তেওঁলোকে বুজি পাইছিলে, এই অধিকাৰৰ কথাটো তেওঁলোকে বুজি পাইছিলে, আৰু সেই অথৰিটিটোৱে আমাক আৰু আপোনাকো দি থৈ গৈছে।
মোকো দিছে আৰু আপোনাকো দিছে। সেই অথৰিটিৰ কথাটো, সেই অধিকাৰৰ কথাটো আপুনি বুজি পাব লাগিব আৰু সেই অথৰিটিটোক আপুনি সাব্যস্ত আপুনি লৈ ল'ব লাগিব। আপুনি সেই অথৰিটিক আপুনি লওক, আজিৰ ভিতৰত বিশ্বাস কৰক, বিশ্বাস কৰক। যীশুৱে কৈছে, মই কোৱা নাই, যীশুৱে কি কৈছে? যিকোনে বাপ্তিস্মা ল'ব মোৰ নামেৰে ভূতক খেদাব। আৰু কি কৈছে? ইব্ৰী 11:1 কৈছে, বিশ্বাস হৈছে আশা কৰা বস্তুৰ নিশ্চয় জ্ঞান আৰু নেদেখা বস্তুৰ প্ৰমাণ প্ৰাপ্তি বুলি কৈছে। যিটো বস্তু মই দেখা নাই, কিন্তু যদি মই বিশ্বাস কৰিলো যে যীশুৱে কৈছে সেইটো হ'ব, সেইটোৱে হ'ব, সেইটোৱে হ'ব। সেইকাৰণে আপুনি বিশ্বাস কৰক। যীশুৱে কৈছে যিকোনে বাপ্তিস্মা ল'ব তেওঁ মোৰ নামেৰে ভূতক খেদাব। আৰু যদি এইটো বিশ্বাস হোৱা নাই, তেন্তে পবিত্ৰ আত্মাক মাতক। পবিত্ৰ আত্মাই আপোনাক সহায় কৰিব। পবিত্ৰ আত্মাক মাতক, আপোনাক এই কথাটো বুজাই দিব। পবিত্ৰ আত্মাই এই কথাটো বুজাই দিব যে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোবোৰ সম্ভৱ। এই কথাটো পবিত্ৰ আত্মাই আপোনাক বুজাই দিব। প্ৰেইজ দ্য লৰ্ড। যদি আপুনি যীশু খ্ৰীষ্টৰ সন্তান আৰু আপুনি যদি যীশু খ্ৰীষ্টৰ নামেৰে বাপ্তিস্মা লৈছে, তেন্তে এইটো কথা আপুনি বিশ্বাস কৰিবই লাগিব যে যীশুৰ নামত শক্তি আছে। যীশুৰ নামত শক্তি আছে। না এই স্বৰ্গত, না এই পৃথিৱীত, না স্বৰ্গৰ মাটিৰ তলত, নৰকত যীশুতকে আৰু বেলেগ নাম নাই বুলি কৈছে। ফিলিপিয়া আমি চাম, ফিলিপিয়া 2:9-10 এই কথা কৈছে। 2 কি কৈছে? 9-10 এইটো কৈছে। এই হেতুকে স্বৰ্গত, পৃথিৱীত বা পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে। এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে বুলি কৈছে। যীশুতকৈ আৰু বেলেগ শ্ৰেষ্ঠ নাম এই পৃথিৱীত আৰু স্বৰ্গত আৰু এই নৰকত কতো নাই বুলি কৈছে। তেওঁৰ নাম শ্ৰেষ্ঠ, তেওঁ সৰ্বশক্তিমান, তেওঁ অতি মৰমীয়াল, তেওঁৰ নাম মধুৰ, তেওঁৰ নামে অমৃত। গতিকে তেওঁৰ নামৰ যোগেদি সকলোবোৰ সম্ভৱ আছে। তেওঁৰ নামেৰে সকলোবোৰ সম্ভৱ। আমি দুষ্ট আত্মাক দমন কৰিব পাৰো তেওঁৰ নামেৰে। আৰু সেইকাৰণে কৈছে, এতেকে ঈশ্বৰত ভক্তিবোধ হোৱা, তাতে শয়তান পলাই যাব বুলি কৈছে। যদি মই ঈশ্বৰৰ সৈতে ছাবমিট হৈ যাওঁ, যদি ঈশ্বৰৰ সৈতে মই কানেকশ্যন হৈ যাওঁ, যদি যীশু খ্ৰীষ্ট মোৰ লগত থাকে, তেন্তে এই শয়তানবোৰ পলাই যাব। যাকোব 4:7 কৈছে। এতেকে কি কৈছে? তোমালোকে প্ৰভুত ভক্তিবোধ হোৱা, তাতে শয়তান পলাই যাব বুলি কৈছে। শয়তান পলাই যাব। সেইকাৰণে আমি গাওঁ, অকল যীশুৰ নামত, প্ৰভু যীশুৰ নামত শয়তানো দূৰ হৈ যায়। অকল যীশুৰ নামত, প্ৰভু যীশুৰ নামত শয়তানো দূৰ হৈ যায়। যীশুৰ নামত শয়তান দূৰ হৈ যায়। আৰু এই কথা অকল শয়তানে দূৰ নহয়, বেমাৰো পলাই যায়। যীশুৰ নামত বেমাৰো পলাই যায়। এই কথা আপুনি বিশ্বাস কৰিব লাগিব। যীশুৰ নামত আপুনি বিশ্বাস কৰক, যীশুৰ নামত সকলোবোৰ সম্ভৱ। পাচনি পিতৰে এতিয়া যেতিয়া এই অথৰিটিটো পালে, পাচনি পিতৰে যেতিয়া অথৰিটি গম পালে যে যীশু খ্ৰীষ্টই আমাক কৈ থৈ গৈছে যে মোৰ নামেৰে যদি বাপ্তিস্মা লয়, তেন্তে তোমালোকে নৰিয়াৰ গাত হাত দিলেই সুস্থ হ'ব আৰু মোৰ নামেৰে অদ্ভুত অদ্ভুত কাৰ্যবিলাক কৰিবা। এতিয়া পাচনি পিতৰে পৰীক্ষা কৰি চালে। প্ৰথম আমি পাচনি কৰ্ম আমি দেখিছো 3 অধ্যায়ত দেখিছো। 3 অধ্যায় আমি 6 পদত দেখিছো, এজন খুৰা লেম, অৰ্থাৎ একেবাৰে খোজ কাঢ়িব নোৱাৰা এগৰাকী ব্যক্তি আহিলে। আৰু সেইগৰাকী ব্যক্তি কি ক'লে? যীশু খ্ৰীষ্টৰ নামত কি ক'লে? আহক আমি চাম 6 পদত কি ক'লে। তেতিয়া পিতৰে ক'লে, মোৰ ৰূপ বা সোণ নাই, মোৰ ৰূপ বা সোণ নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ। নাচৰিতিয়া যীশু খ্ৰীষ্টৰ নামত খোজকাঢ়ি ফুৰা। হালেলুয়া। কি ক'লে? মোৰ লগত সোণ আৰু ৰূপ নাই, কিন্তু যীশু খ্ৰীষ্টৰ নামত মই কৈছো, যা যীশু খ্ৰীষ্টৰ নামত খোজকাঢ়। আৰু কি কৰিলে বুলি কৈছে? সেই খুৰা, সেই লেম, সেই মানুহজন, সেই যিয়ে খোজ কাঢ়িব পৰা নাছিলে, তেওঁ খোজ কাঢ়িব পাৰিল বুলি কৈছে। কেনেকৈ পাৰিলে? সেই পাচনি পিতৰে সেই অথৰিটি ললে আৰু সেই অথৰিটি লৈ পেলাই যীশুৰ নামত কি কৰিলে? সেই খুৰাজনক তেওঁ সেই অধিকাৰ সাব্যস্ত কৰিলে, সেই অধিকাৰ ঘোষণা কৰিলে। গতিকে আপুনি ঘোষণা কৰিব জানিব লাগিব। যীশুৰ নামত আপুনি ঘোষণা কৰিব জানিব লাগিব। ঘোষণা কৰিব জানিব লাগিব। প্ৰকাশিত বাক্য 1:6 কৈছে যে আমাক তেওঁৰ ৰাজ্যৰ আমাক ৰাজত্ব দিলে আৰু আমাক পুৰোহিত বনালে বুলি কৈছে। আমাক কি বনালে? পুৰোহিত বুলি কৈছে। আমি হৈছো কিংছ বুলি কৈছে। আমাক ৰজা পাতিলে বুলি কৈছে। আৰু ৰজাৰ মুখত কি থাকে বুলি কৈছে? শক্তি থাকে বুলি কৈছে। প্ৰকাশিত বাক্যত কি কৈছে? হিতোপদেশত কৈছে যে ৰজাৰ মুখত কি থাকে বুলি কৈছে? মৃত্যু আৰু জীৱন থাকে বুলি কৈছে। হিতোপদেশ আমি যেতিয়া 18:21 চাওঁ,
জীৱন আৰু মৃত্যু থাকে বুলি কৈছে। উপদেশ 8 অধ্যায় 4 পদত কৈছে ৰজাৰ বাক্যত সামৰ্থ্য থাকে বুলি কৈছে। জাকব 3 অধ্যায় 6 পদত কৈছে জিভা অগ্নিস্বৰূপ বুলি কৈছে। কি কৈছে? জিভা অগ্নিস্বৰূপ। যেতিয়া আমি কথা কওঁ সেই কথাটো ফলিয়াই যায় বুলি কৈছে। আৰু সেই কথা আমি দেখিছো যীশু খ্ৰীষ্টই যেতিয়া মানে এটা ডিমৰু গছ দেখিলে আৰু সেই ডিমৰু গছৰ ফল দেখা লগা নাই আৰু সেই ফল নলগাৰ কাৰণে ডিমৰু গছক খাও দিছে। সেই ডিমৰু গছ আজিৰ পাতে ফলেই নালাগিবি, তই শুকাই যা। লগে লগে যীশুখ্ৰীষ্টৰ যিটো বাক্য সেই বাক্যটো ফলিয়াল বুলি কৈছে। কাৰণ বাক্যই স্বয়ং ঈশ্বৰ বুলি কৈছে। আজিতে বাক্য আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ, অৰ্থাৎ যীশুখ্ৰীষ্টৰ পৰা ওলোৱা বাক্য, সেই বাক্যই জীৱন হয়, সেই বাক্যই অমৃত হয়, সেই বাক্যই কি হয়? নিশ্বাসিত হয়। আৰু সেইকাৰণে আদিতে বাক্য আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ, অৰ্থাৎ আমি যেতিয়া মুখৰ পৰা বাক্য কওঁ সেই বাক্যই জীৱন হয়, সেই বাক্যই মানুহক জীয়াই, সেই বাক্যই মানুহক মৃত্যুত পেলাই দিব পাৰে। গতিকে আমাৰ জিভাত কি আছে? আমাৰ জিভাত জীৱন আৰু কি আছে? মৃত্যু আছে। আমি সেইকাৰণে আমি ভূতক খেদাব পাৰো। আৰু এই আত্মিক দুনিয়াত এই জিভাই কাম কৰে। আত্মিক দুনিয়াত কি কৰে? আমাৰ জিভাই কাম কৰে। আমি যদি কওঁ আমি চকীটোক, এই চকী উঠি পেলাই সিফালে যা, চকীটো নাযাব, কাৰণ চকীটো নিৰ্জীৱী হয়। কিন্তু আমি জীৱিত এটা বস্তুক যদি কওঁ যে তোমাৰ যীশুখ্ৰীষ্টৰ নামত সুস্থ হ'ব, তেন্তে সেই মানুহজন সুস্থ হ'ব। আৰু যদি আমি ভূতক কওঁ তেন্তে সেই আত্মিক দুনিয়াত ঈশ্বৰৰ বাক্যটো কাম কৰে। কাৰণ বাক্য হৈছে যীশুখ্ৰীষ্টৰ নাম। কি নাম? যীশুখ্ৰীষ্টৰ নাম হৈছে বাক্য। সেই স্বৰ্গত যীশুখ্ৰীষ্টৰ নাম হৈছে ৱৰ্ড, লগোছ, অৰ্থাৎ বাক্য। পৃথিৱীত আহি যীশুখ্ৰীষ্টৰ নাম কি হ'ল? যীশুখ্ৰীষ্ট, য়েচুৱা হ'ল পৃথিৱীত তেওঁৰ নাম। কিন্তু স্বৰ্গত তেওঁৰ নাম কি? ৱৰ্ড, লগোছ, বাক্য। গতিকে সেই বাক্যৰ ঘোষণা কৰাৰ লগে লগে আত্মিক দুনিয়াত কি হৈ যায়? হাহাকাৰ হৈ যায়। আত্মিক দুনিয়াত কি হৈ যায়? শয়তানবিলাক কম্পমান হৈ যায়। আত্মিক দুনিয়াত কি হৈ যায়? ভূমিকম্প আহি যায়। গতিকে যীশুখ্ৰীষ্টৰ নামত যেতিয়া আমি ভূতক খেদাওঁ, ভূমিকম্প হৈ যায়, সিহঁতে কঁপি যায়। কাৰণ যীশুখ্ৰীষ্ট হৈছে বাক্য, বাক্যই স্বয়ং ঈশ্বৰ। তো সি ভয় খাব লাগে। যীশুখ্ৰীষ্টৰ নামত সেই শয়তান কঁপিব লাগিব। আৰু এই অথৰিটিটো আমাক দিছে। কোনে কাক দিছে? যিকোনে বাপ্তিস্মা লয় সিহঁতকে এই অথৰিটি দিছে। গতিকে এই অথৰিটি যেতিয়া আপুনি পাইছে, আপুনি ঘোষণা কৰিব জানিব লাগিব। যীশুৰ নামত আপুনি দবিয়াব জানিব লাগিব। আপুনি জাষ্ট ৰিকুৱেষ্ট কৰিলে নহ'ব, হে প্ৰভু দয়া কৰিকে ইসকো সুস্থ কৰি দে, প্ৰভু দয়া কৰি সুস্থ কৰি দে। নহয়, যীশুখ্ৰীষ্টই কি কৈছে? সেই ভূতক দবিয়ালে বুলি কৈছে, দবিয়ালে, ধমকিলে বুলি কৈছে। আৰু সেই দবিয়া আৰু ধমকিত বুলি কৈছে সেই শয়তান ওলাই পলাইছে বুলি কৈছে। পাচনি পিতৰে কি কৈছে? যীশুখ্ৰীষ্টৰ নামত খোজকাৰ বুলি কৈছে। তেওঁ কোৱা নাই যীশুখ্ৰীষ্টৰ নামত খোজকাঢ়িছে, প্ৰভু ইসকো ব্লেছ কৰিয়ে, প্ৰভু ইসকো দয়া কৰি, প্ৰভু ইসকো মৰম কৰ, প্ৰভু ইয়াক দয়া কৰ, খোজকাৰ বুলি কোৱা নাই। কি কৈছে? যীশুখ্ৰীষ্টৰ নামত খোজকাৰ। সেই কাৰণ তেওঁক অধিকাৰ দিছে, আমাক অধিকাৰ দিছে। আমাক অধিকাৰ যিহেতু দিছে, গতিকে আমি যীশুখ্ৰীষ্টৰ নামত আমি ক'ব লাগিব, যীশুখ্ৰীষ্টৰ নামত শয়তান ওলা, যীশুখ্ৰীষ্টৰ নামত এই ৰোগ সুস্থ হওক, যীশুখ্ৰীষ্টৰ নামত এই বেমাৰ দূৰ হওক, যীশুখ্ৰীষ্টৰ নামত সকলোবোৰ হওক। আমি সেই অধিকাৰটো ল'ব জানিব লাগিব। কেৱল ৰিকুৱেষ্ট কৰি থাকিলে নহ'ব ভাই। আমাক সেই অধিকাৰটো দিছে, সেই অধিকাৰটো ল'ব জানিব লাগিব। যীশুখ্ৰীষ্টৰ নামত সেই অধিকাৰটো আপুনি আজিৰে পৰা লওক। যীশুখ্ৰীষ্টই আপোনাক আশীৰ্বাদ কৰিব।